বৰা চাউলৰ নিমখীয়া পিঠা খায়নে? এয়া বৰা চাউলৰ গুড়ি লৈছোঁ 2 বাটি আৰু ইয়াতে মই এয়া জহা চাউলৰ গুড়া মিলাই দিছোঁ 1 বাটি। ইয়াত কি দিম চাব দেই। প্ৰথমে মই এয়া ধনিয়া লৈছোঁ, ধনিয়া কাটিম মিহি মিহিকৈ, এনেকৈ মিহিকৈ কেঁচিখন দিয়ে কাটিছোঁ আৰু যিমান পাৰে সৰু কৰিব। ধনিয়া এনেকৈ কাটি ল'ব। কেঁচা জলকীয়া 2টা, কেঁচা জলকীয়া 2টা দিম। কেঁচিখন দি কাটিলে মানে বেছি সৰু হয়, সেইকাৰণে কেঁচিখন দি কাটিছোঁ আৰু জ্বলা বেছিকৈ খালে বেছিকৈ দিব, কমকৈ খালে কমকৈ দিব। মই 2টাই দিছোঁ, 2টাই যথেষ্ট। ভজা পিঠা, নিমখীয়া পিঠাটো বৰ ভাল লাগে খাই পেলাই চাহৰ লগত মই এয়া পিঁয়াজৰ নল লৈছোঁ, পিঁয়াজৰ নল 2টাও দিম। পিঁয়াজৰ নল দিলে পিঁয়াজ নিদিলেও হয়, যিহেতু পিঁয়াজৰ নল দিছোঁ পিঁয়াজ নিদিওঁ আৰু মই বহুত দিব নালাগে, কুমলীয়াখিনি দিলেই হ'ল। আদা লৈছোঁ, অকণমান আদা পিহি দিম। এইখিনি দিলোঁ আদা। এতিয়া মই সোৱাদৰ জোখেৰে নিমখ দিম। এয়া নিমখ দিছোঁ। হাতেৰে ভালকৈ মোহাৰি ল'ম, মিলাম আৰু গোটেই পিঠাগুড়িখিনি। এতিয়া পানী দি খচিম। এতিয়া এয়া পানী দিছোঁ, লাহে লাহে খচিম। বেছি পানী দিলেও বেয়া হ'ব, বেছি পানী দিব নালাগে। আৰু অকণমান পানী লাগিব। অলপ অলপ পানী দি খচিব, বেছি পানী দি খচিব নালাগে। কম পানী দি ভালকৈ খচিব লাগে। হৈ গৈছে, এনেকুৱা হ'ব। পিঠাটো আমি এনেকৈ ইমানটোকৈ লওঁ, লৈ এনেকৈ বনাই কম তেলত ভাজোঁ। এনেকৈ আপুনি ডাঙৰো কৰিব পাৰে, অলপ সৰুও কৰিব পাৰে। ইমানটো চাইজৰ বনালে ভাল হয়। তেল দিছোঁ, আপুনি সৰিয়হৰ তেলতো ভাজিব পাৰে, মই ৰিফাইনত ভাজিম। বহুত বেছি তেল দিবও নালাগে, লুটিয়াই পুটিয়াই ভাজিব। এইটো পিঠাটো এনেকৈ বনাই লৈছোঁ চেপেটা চেপেটাকৈ। এনেকৈ বনাই ল'ব, চেপেটা চেপেটাকৈ বনাই ল'ব। বনাই এয়া তেলত দিছোঁ, গেছত দিব।
কম জুইত ভাজিব, নহ'লে জ্বলি যাব। বৰা চাউলৰ গুড়ি সোনকালে ৰঙচুৱা হয়। পাঁচ মিনিট লাগে দুইটা চাইড হওঁতে। 5 মিনিট সময় কাৰণে হ'ব দিম। লুটিয়াই দিব লাগিব অলপ। কেঁচা পিঠাগুড়ি যিহেতু লাহে লাহে অকণমান সময় হ'ব দিব পিঠাকেইটা। কম তেলত হয়, বহুত তেল দিব নালাগে। তেলত দুবাৰো ভাজিব নালাগে, এনেকেই ভাজিব। ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। বহুত বেছি ৰঙচুৱাও কৰিব নালাগে। খালি জ্বলিব নিদিব, লুটিয়াই থাকিব। আৰু পিঠাটো নিজে নিজে লাহে লাহে ফুলে, কেক ফুলাৰ নিচিনা। এয়া চাওক ফুলিছে, দেখিছেনে? সেইটো ফুলি গৈছে ধুনীয়াকৈ, ফুলি যায় এনেকৈ। এয়া অলপ ৰঙচুৱা হৈছে। এইটো চাইডো এনেকৈ অকণমান ৰঙচুৱা হ'লে মই নমাই দিম। দিছোঁ। ইমান ৰঙচুৱা হ'লে আপুনি নমাই দিব। এবাৰ বনাই চাবচোন কিমান সোৱাদ হয়। হৈছে এয়া হৈ গৈছে, মই নমাই আছোঁ। ধুনীয়াকৈ ফুলি যায় পিঠাটো। কৈহে দিব দেই, এনেকৈ চেপেটা চেপেটা কৰি। এয়া হৈ গ'ল চাওক, পিঠাকেইটা ইমান ধুনীয়া হৈছে। মই এটা ভাঙি দেখাই আছোঁ। এইটো ভাঙি দেখাই আছোঁ। এয়া এনেকুৱা ধুনীয়া হয়। ট্ৰাই কৰিবচোন এনেকৈ আপোনালোকেও খাবলৈ বনাই। বহুত সোৱাদ, কিন্তু বিৰাট সোৱাদ হয়।